ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা সন্মানিত কৰা হয়। কৃতি ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম, গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ পালৰ সঞ্চালনত অনুষ্ঠিত হোৱা এই সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ ৰাজবংশী, গাজিলাল টছা, শিক্ষক নৰেন শইকীয়া সহ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে বহু কেইজন ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি জামুগুৰি হাটৰ হাটিঙাত 2021 চনতে জন্ম লাভ কৰা অঞ্চলটিৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু ক্ৰীড়াৰ দিশত বিভিন্ন ধৰণৰ সামাজিকমূলক কাম-কাজ কৰি অহা হলিমলি বয়জ গ্ৰুপৰ যোগেদি বিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি হলিমলি বয়জ গ্ৰুপে এক উল্লেখযোগ্য কাম কৰে। নমস্কাৰ। ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক ছাৰ বাইদেউসকলে এখনি প্ৰমাণপত্ৰ আৰু এখন অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনাইছে। লগতে আমাৰ বিদ্যালয়ৰে এজন ছাত্ৰ তথা ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰা, তেওঁ আমাৰ স্কুলখনৰ সেউজীয়া কৰি তুলিবলৈ তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। সেই পদক্ষেপৰ ভিতৰত এটা পদক্ষেপ হৈছে গছ ৰোপণ। তেওঁ ইলেকশ্যনত উঠাৰ পূৰ্বেই আমাৰ বিদ্যালয়খনত তেওঁ কিছু কৈছিলে, এনেধৰণে কৰিম, স্কুলখনৰ হকে উন্নতিৰ হকে কৰিম বুলি যি ধৰণে তেওঁ কৈছিলে সেই সকলোবোৰ কাম তেওঁ এতিয়া সাফল্যমণ্ডিত কৰিছে। সেইবাবে তেওঁক আমাৰ তৰফৰ পৰা আৰু হলিমলি গাইজ গ্ৰুপৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।